মৰিয়নিস্থিত যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য। ইয়াৰ মাজেৰে যোৱা ৰেলপথে গিবন অভয়াৰণ্যত থকা হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৰ জীৱনলৈ ভাবুকি সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ গিবনত বাস কৰা কপিকুলৰ জীৱনৰ প্ৰতিও সৃষ্টি হৈছে আন এক ভাবুকি। এইবাৰ ৰেলৰ বৈদ্যুতিক ইঞ্জিন চলাচল কৰিবৰ বাবে গিবনৰ মাজেৰে যোৱা ৰেলপথৰ দাঁতিত ৰেল বিভাগে বৈদ্যুতিক খুঁটা স্থাপন কৰাৰ লগতে বিদ্যুতৰ তাঁৰ সংযোগ কৰাত দেখা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত গিবনকে ধৰি আন প্ৰজাতিৰ বান্দৰ ৰেলপথৰ সিটোপাৰৰ পৰা ইটোপাৰ হোৱাৰ সময়ত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাটো পূৰ্ণ সম্ভাৱনা থকাৰ আকাংক্ষা কৰি চিন্তিত হৈ পৰিছে স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকল। উল্লেখযোগ্য যে গিবন অভয়াৰণ্যত গিবনকে ধৰি এছিয়াৰ 7টা প্ৰজাতিৰ কপিকুল একেলগে দেখিবলৈ পোৱা যায়। ৰেল লাইনটোৱে আমাক গিবনখনৰ কাৰণে এটা ডাঙৰ সমস্যা সৃষ্টি কৰি আছে আৰু তাৰ লগতে এতিয়া যেতিয়া এইটো ইলেক্ট্ৰিক ট্ৰেইনৰ যেতিয়া ব্যৱস্থা কৰিছে তেতিয়াহ'লে এই সমস্যাটো আৰু দুগুণ বাঢ়ি যাব। তাৰমানে কথাটো হ'ল যিখিনি ধৰক আপোনাৰ পিকটেইল আছে বা যিখিনি গিবন আছে সেইখিনিয়ে ইয়াত জাপ মৰাটো এইটো 100% চিয়'ৰ। তাত জঁপিওৱাৰ লগে লগে আৰু ইয়াৰ কিমান ভল্টেজত এইটো আছে মই ভালকৈ নাজানো, কিন্তু মৰাটো এইটো চিয়'ৰ। চলিউশ্যনটোতো নায়েই, কাৰণ কথাটো হ'ল কি হ'ল, কামটোতো অলৰেডি হৈয়ে গ'ল। মাজতে শুনিছিলোঁ যে এইটো ষ্টে কৰি থোৱা আছে, এইটো বন্ধ কৰিব। কিন্তু মই এটা কথা ভাবোঁ, ইমান টেকন'লজি ইমান আগবাঢ়িলে আজি পৃথিৱীত, এই জেগাটুকুৰা যদি এই ইলেক্ট্ৰিকৰ ব্যৱস্থা নকৰি যদি কিবা বেলেগ ইঞ্জিনৰ এইকণ চ'লাৰ কিবা যদি ব্যৱস্থা কৰিব পাৰিলেহেঁতেনে চৰকাৰখনে, তেতিয়া বেছি ভাল হ'লহেঁতেন।